নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 9 গণিত চেপ্টাৰ 2 চেপ্টাৰ নম্বৰ 2 বহুপদ যেটো চেপ্টাৰ আছে তাৰ উদাহৰণ 15 পৰা আৰম্ভ কৰি 24 লৈকে আলোচনা কৰিম গটেকেটা উদাহৰণ আজি আলোচনা কৰিম লাষ্টৰ গতিকে তোমালোকে মনোযোগ সহকাৰে চাবা উদাহৰণ কেটা যদি ভালকে বুজি পোৱা এক্সাৰসাইজৰ অংকবিলাক সহজতে বুজি পাবা ঠিক আছে গতিকে দেৰি নকৰি আৰম্ভ কৰো 15 নম্বৰটো সোৱা প্ৰথমতে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ পূৰণফল সমূহ নিৰ্ণয় কৰা এইবিলাক আমি পূৰণ কৰিব লাগিব কিন্তু উপযুক্ত অভেদ মানে ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব যিবিলাক ফৰ্মুলা ইয়াত ব্যৱহাৰ হ'ব ঠিক আছে গতিকে সোৱা প্ৰথমটো এক নম্বৰত কি দিয়া আছে x + 3 দুটা সেম গতিকে আমি কি কৰিব পাৰিম এটো এটি স্কয়াৰ কৰিব পাৰিম যে x + 3 হোল স্কয়াৰ কৰিব পাৰিম হোল স্কয়াৰ কৰাৰ পিছত সোৱা যদি আমি এটো কি কৰো স্কয়াৰত ভাঙি দিও a + b হোল স্কয়াৰ ফৰ্মুলাত গুছি যাব বা x + y হোল স্কয়াৰ ফৰ্মুলাত গুছি যাব গতিকে এটো হ'ব কি x এটো হ'ব y বা এটো হ'ব a এটো হ'ব b তেনে a স্কয়াৰ মানে কি x স্কয়াৰ প্লাস ফৰ্মুলা মতে 2 আছে 2a a মানে x b মানে 3 প্লাস 3 স্কয়াৰ বা তুমি সূত্ৰত অনুযায়ী তুমি x + y কৰিব পাৰিবা নহলে a + b কৰিব পাৰিবা মোটতে হেতু ফৰ্মুলাতে গুছি যাব এতিয়া সো আমি কি কৰিম x স্কয়াৰ তো x স্কয়াৰ আছে প্লাস ইয়াৰ লগত পূৰণ কৰা এটো পূৰণ হ'ব 2 * 3 কি হ'ব 6x + 9 হৈ গেল এইখিনি হ'ব ইয়াৰ आंसर এতিয়া কথা হল যে এটো ফৰ্মুলা তোমালোকে বিচাৰিবলৈ হলে যে এটো চেপ্টাৰৰ যেটো কনসেপ্ট আৰু ফৰ্মুলা যেটো ভিডিও আছে এটো তোমালোকে চাই লবা তাত এই গটেকেনি ফৰ্মুলা ইউজ কৰি ফৰ্মুলা বিলাকৰ বিষয়ে আলোচনা কৰা আছে গতিকে তোমালোকে চাই লবা অতি সংকালে বুজিব পাৰিবা নাম্বাৰ 2 15 নম্বৰ 2 সোৱা কি আছে x - 3 x + 5 x - 3 x + 5 এটো কোনটো ফৰ্মুলা যাব ইয়াৰ যেটো 4 নম্বৰ ফৰ্মুলা আছিল সেই 4 নম্বৰ ফৰ্মুলা গুছি যাব কি আছিল 4 নম্বৰ ফৰ্মুলা x + a হোল ইনটু x - b তেনেহলে এটো যদি আমি ফৰ্মুলা ইউজ কৰো এটো ফৰ্মুলাত কি হ'ব যে x - a তাৰ মানে কি ইয়াৰ ফৰ্মুলা আছিল x² + a + b a হোল -3 b হোল 5 আৰু আছিল কি x x মানে কি x আছে তাৰ পিছত আছিল প্লাস a * b a হোল -3 * 5 x² প্লাস আছে প্লাস 5 ৰ পৰা 3 মাইনাস কৰিলে 2 আৰু x আছে x প্লাস এ মাইনাস 3 5 গুণ 15 এটো হল 2 নম্বৰ একদম ইজি নেক্সট 16 নম্বৰটো সোৱা আলোচনা কৰিম এতিয়া 16 নম্বৰটো সোৱা কি কৈছে পুনে পুনে পূৰণ নকৰাকৈ 105 * 106 ৰ মান নিৰ্ণয় কৰিব লাগে সোৱা পুনে পুনে পূৰণ নকৰাকৈ এতিয়া সোৱা প্ৰথমতে আমি কি লিখিম এটো ভাঙি লম দিয়া আছে কি 105 given কি আছে 105 into 106 এটো আমি কি কৰিব পাৰিম এনেকে লিখিব পাৰিম 100 + 5 হোল ইনটু 100 + 6 এতিয়া সোৱা এটো a + b আৰু a + b এনেকৈ আছে বা আমাৰ এটা ফৰ্মুলা আছিল না 4 নম্বৰটো ফৰ্মুলা এটো ফৰ্মুলা আছিল কেনেকুৱা যে এনেকুৱা আছিল x + a হোল ইনটু x + b ইকুয়াল টু কি আছিল ইকুয়াল টু আছিল x² + a + b x + a * b ঠিক আছে এটো আমি বহাই দিম হৈ যাব তেতিয়া হলে সোৱা x² মানে এটো মানে 100² হ'ব 100² প্লাস আছে প্লাস a + b a 5 + 6 5 + 6 x x মানে কিমান 100 প্লাস ab ab মানে 5 * 6 100² মানে 1 4টা 0 হ'ব প্লাস কিমান হ'ব 11 11 আৰু কি হ'ব কেইটা 0 হ'ব দুটা 0 হ'ব প্লাস 5 6 গুণ 30 এতিয়া সোৱা এই তিনটা আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব তিনটা প্লাস কৰিলে কিমান হ'ব তিনটা যদি প্লাস কৰা
0 0 0 0 হৈ যাব তাৰ পিছত 3 0 0 3 হৈ যাব তাৰ পিছত থাকিল কি 1 0 1 হ'ব 1 0 1 হ'ব আৰু এটা 1 থাকিব এইটো গতিকে তিনিটা 1 3 0 এতিয়া কথা হ'ল যে তুমি যদি ডাইৰেক্টলি হিসাব কৰিব বিচৰা তেতিয়া হলে তুমি এনেকৈ কৰিব পাৰিবা যে 1 0 0 0 আৰু কি থাকিল 1 1 0 0 আৰু কি থাকিল 30 প্লাস কৰি দিয়া 0 0 0 3 হ'ব 1 হ'ব 1 হ'ব 1 হ'ব গতিকে এখিনি বহাই দিলে হৈ যাব তাৰ পিছত চোৱা 17 নম্বৰ নিশ্চয় এটো বুজি পাইছা যদি বুজি পাইছা তেনে কমেন্ট বক্সত জনাব বুজি পাইছা বুলি লাইক কৰিবা তাৰ পিছত চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তুমি নেক্সট ভিডিওটো অতি সোনকালে পাই যোৱা এতিয়া চোৱা 17 নম্বৰটো আলোচনা কৰিম এতিয়া চোৱা 17 নম্বৰটো 17 নম্বৰত কি কৈছে উৎপাদক বিশ্লেষণ কৰা এটো আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব চাব লাগিব এটো চোৱা প্ৰথমটো আৰু লাষ্টটো পূৰণ কৰি তুমি মিডলত ভাঙিব পাৰিবা নহলে চোৱা এটো যেহেতু a স্কয়ার আছে আৰু b স্কয়ার হৈ আছে গতিকে এটো যদি আমি গোটেইখিনি স্কয়ার বনাব পাৰো আৰু এটো যদি গোটেইখিনি স্কয়ার বনাব পাৰো তেনহলে a + b হোল স্কয়ার ফৰ্মুলাত গুছি যাব ঠিক আছে আমি এটো পদ্ধতি ইউজ কৰিম চোৱা 49 আছে মানে কি 7a আমি হোল স্কয়ার লিখিব পাৰিম তাৰ পিছত প্লাস কি আছে 70ab প্লাস 25 আছে মানে কি 25 এর বর্গমূল কি 5 5 আৰু b আছে গতিকে এটোৰ স্কয়ার আছে এটোৰ আছে গতিকে আমি স্কয়ারটো কমন লৈ এনেকৈ লিখিব পাৰিম এতিয়া চোৱা a স্কয়ার আৰু b স্কয়ার হৈ গেল মিডলটো কি হ'ব লাগিব 2ab এতিয়া চোৱা হ'ব না নাই চাই লম আমি a স্কয়ার গেল প্লাস 2a a মানে কিমান 7a into b b মানে কিমান 5b প্লাস 5b হোল স্কয়ার তাৰ পিছত চোৱা এটো যদি a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার হয় তেতিয়া হলে a প্লাস b হোল স্কয়ার ফর্মুলাত গুছি যাব কিন্তু চাব লাগিব যে এইখিনি পূৰণ কৰিলে এইখিনি আকৌ হয় না নাই 2 লগত 7 ইনটু কৰিলে 2 লগত 5 ইনটু কৰিলে 10 10 ইনটু 7 70 ab হৈ গৈছে গতিকে a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার ইকুয়াল টু কি আছিল a প্লাস b হোল স্কয়ার তেনহলে a হল 7a b হল 5b এটা হ'ব কি হোল স্কয়ার যেহেতু হোল স্কয়ার আছে তার মানে কি এই অঙ্ক এই টার্ম কি হ'ব দুটা আছে তার মানে 7a plus 5b দুইবার লিখিব পাৰিম 7a plus 5b আকৌ লিখিব লাগিব কি 7a plus 5b এইবিলাক বহুত ইম্পৰ্টেন্ট হয় এইবিলাক যদি তুমি ভালকে বুজি পোৱা তেতিয়া হলে এক্সাৰসাইজৰ গটেকেটা অঙ্ক তুমি ইজিলি বুজিব পাৰিবা ঠিক আছে এতিয়া চোৱা 2 নম্বৰটো চোৱা 17 ৰ 2 17 ৰ 2 নম্বৰটো 25/4x স্কয়ার minus y square by 9 চোৱা এটো একদম ইজিলি আমি কৰিব পাৰিম ইয়াটো নিচিনা আমাৰ কি হ'ব এটো স্কয়ার আৰু এটো স্কয়ার বনাম যদি এটো স্কয়ার বনাব বিচাৰো তেতিয়াহলে আমি কেনেকৈ বনাব পাৰিম 25 আছে আৰু 4 আছে 25 মানে কিমান 5 স্কয়ার 4 মানে 2 স্কয়ার আৰু থাকিল কি x স্কয়ার minus y square 9 মানে কি 3 স্কয়ার গতিকে চোৱা ইয়াৰ গটেকেটা স্কয়ার আছে গতিকে আমি গটেকেটা স্কয়ারটো কি লব পাৰিম কমন লব পাৰিম তাৰ মানে 5/2x হোল স্কয়ার লিখিব পাৰিম মাইনাস ইয়াৰ গটেকেটাত আছে গতিকে y/3 হোল স্কয়ার এতিয়া চোৱা এটো কোনটো ফৰ্মুলাত আছে a স্কয়ার - b স্কয়ার যেহেতু আমাৰ ফৰ্মুলাটো কি আছিল a স্কয়ার - b স্কয়ার ফৰ্মুলা কি আছিল a + b a - b কেনেকুৱা আছিল ফৰ্মুলাটো a স্কয়ার - b স্কয়ার ইকুয়াল টু কি আছিল a plus b আৰু আছিল কি a minus b এটো ফৰ্মুলা তোমালোকে জানাই কি জানি a স্কয়ার - b স্কয়ার বহুত ইম্পৰ্টেন্ট ফৰ্মুলা হয় দিতেলে সো আমি এখিনিত ভাঙি দিব লাগিব একবাৰ a plus b লিখিব লাগিব আৰু একবাৰ a minus b লিখিব লাগিব a plus b মানে a হল এইখিনি আৰু b হল এইখিনি তাৰ মানে a হল 5/2x plus y/3 এটো হল b a plus b আৰু হ'ব কি a minus b 5/2x minus y/3 একদম ইজিলি হৈ গেল ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা যদি বুজি পাইছা তেনহলে লাইক কৰিবা আৰু কমেন্ট বক্সত জনাবা যে তুমি বুজি পাইছা বুলি যদি বুজি নোপোৱা তথাপিও জনাবা যে বুজি পোৱা নাই বা কোনটো বুজি পোৱা নাই নেক্সট ভিডিওটো মই কি কৰিম
তুমি যাতে বুজি পোৱা তেনেকুৱাকৈ আৰু এটা ভিডিঅ' মই বনাই আপলোড কৰি দিম, তোমালোকে চাই কিনে মুঠতে তোমালোকে বুজি পাব লাগে। নেক্সট চোৱা 18 নম্বৰটো এতিয়া আলোচনা কৰিম। এতিয়া চোৱা 18 নম্বৰটো, 18 নম্বৰত কি কৈছে 3a plus 4b plus 5c হোল স্কয়াৰ, এইটো এটা ফৰ্মুলা আছে আৰু ফৰ্মুলাটো ইয়াতে আছে চোৱা x plus y plus z হোল স্কয়াৰ, এইটো হলো অভেদ 5, তাহলে এইটো ফৰ্মুলাতে গুছি যাব x স্কয়াৰ plus y স্কয়াৰ plus z স্কয়াৰ plus 2xy plus yz plus zx, গতিকে আমি এইটো এইখিনি অংক আমি এইটো ফৰ্মুলাতে কৰিব পাৰিম। চোৱা তোমালোকে যে x স্কয়াৰ তাৰ মানে এইখিনি স্কয়াৰ 3a হোল স্কয়াৰ plus 4b হোল স্কয়াৰ plus 5c হোল স্কয়াৰ, তেতিয়াহলে এইটো ফৰ্মুলা অনুযায়ী আমাৰ কি হ'ব প্লাস 2ab, 2a মানে হল এইটো মানে 3a, b মানে হল 4b প্লাস 2yz, y হল কিমান 4b ইনটু 5c, ঠিক আছে। তাৰপিছত কি আছে প্লাস 2zx, 2z মানে কিমান 5c, x মানে 3c, ঠিক আছে। তেতিয়াহলে এই ফৰ্মুলাত গুছি গেল, এতিয়া আমি কি কৰিব পাৰিম এইটো ক্যালকুলেশন কৰি দিলেই হৈ যাব। তেতিয়াহলে চোৱা 3a হোল স্কয়াৰ তাৰ মানে কিমান হ'ব 9a স্কয়াৰ প্লাস আছে প্লাস 4 স্কয়াৰ মানে কিমান 16, তোমালোকে জানাই স্কয়াৰটো ইয়াৰ ওপৰত আছে ইয়াৰ ওপৰত আছে গতিকে b স্কয়াৰ হ'ব প্লাস 5 স্কয়াৰ মানে 25, c স্কয়াৰ মানে c স্কয়াৰ প্লাস এই তিনিটা আমি পূৰণ কৰিব লাগিব 3 4 গুণ 12, এই 2 3 গুণ 6, 4 6 গুণ 24, ab প্লাস আকৌ এই দুটা পূৰণ হ'ব 2 5 গুণ 10, 10 এর লগত 4 পূৰণ করলে 40, 40 b c, তাৰপিছত এই দুটা পূৰণ হ'ব প্লাস 2 5 গুণ 10, 3 30 আৰু কি আছে ca, এইখিনি হ'ব এইটোৰ অংক। একদম ইজি, কেৱল আমি ভাঙিব লাগে ফৰ্মুলা অনুযায়ী অভেদ ব্যৱহাৰ কৰি ভাঙিব লাগে, একদম ইজি। এতিয়া নেক্সট নাম্বাৰটো চোৱা নাম্বাৰ 19 চোৱা, 19 নাম্বাৰটো চোৱা কেনেকুৱা 18 নম্বৰৰ নিচিনাই, কেৱল আমি এইটো ফৰ্মুলাতে ভাঙিব লাগিব। কিন্তু প্ৰথমতে আমি কি কৰিব লাগিব আমাৰ ফৰ্মুলাটো যেহেতু প্লাছত আছে গতিকে এইকেইটা আমি প্লাছত প্ৰথমতে বনাই লম। তে প্লাছত বনাই ললে কেনেকুৱা হ'ব চোৱা, এইটো যদি প্লাছত বনাও 4a ঠিকে আছে আৰু এইটো প্লাস কি হ'ব মাইনাস 2b, তাৰপিছত প্লাস মাইনাস 3c, ঠিক আছে স্কয়াৰ। এতিয়া আমাৰ মেইন ফৰ্মুলাত আহি গৈছে, গতিকেটা প্লাস আছে, এইটো হ'ব এইখিনি হ'ব x, এইখিনি হ'ব y, এইখিনি হ'ব z, তেতিয়াহলে আমি এতিয়া ফৰ্মুলাত বহাই দিব পাৰিম। কি আছিল ফৰ্মুলাটো a স্কয়াৰ প্লাস a x স্কয়াৰ প্লাস y স্কয়াৰ প্লাস z স্কয়াৰ, x স্কয়াৰ হল 4a হোল স্কয়াৰ প্লাস y স্কয়াৰ হল মাইনাস 2b হোল স্কয়াৰ প্লাস মাইনাস 3c হোল স্কয়াৰ প্লাস 2ab, ab বা xy 2xy, xy হল 4a পূরণ মাইনাস 2b প্লাস 2 পূরণ a, এটি হল কি 2xy, তেনে হলে 2yz, yz, তেনে হলে yz মানে কি এটো আর এটো হবো, তাহলে মাইনাস 2b ইনটু মাইনাস 3c, তাৰপিছত হ'ব প্লাস 2ca, ca এটো আৰু এটো হ'ব, তাৰ মানে za, এই zx, z মানে হল 3c আৰু x মানে হল 4a, এতিয়া আমি কি কৰিম পূৰণ কৰি দিম হৈ যাব। এটো পূৰণ কৰিলে কিমান হ'ব 4 স্কয়াৰ মানে 16a স্কয়াৰ প্লাস আছে প্লাস স্কয়াৰ আছে, এটো মাইনাস 2 প্লাস হৈ যাব গতিকে কি হ'ব 4b স্কয়াৰ, তাৰপিছত আছে প্লাস আৰু এটো যেহেতু স্কয়াৰ আছে গতিকে মাইনাস 2 কি হৈ যাব প্লাস হৈ যাব, তাহলে হ'ব 9c স্কয়াৰ,
এই তিনটা যদি পূরণ কৰো মাইনাসে প্লাসে কি হৈ যাব মাইনাস হৈ যাব তে মাইনাস হোৱাৰ পিছত যদি আমি পূৰণ কৰা হয় কিটা 2 4 গুণ 8 2 8 গুণ 16 16ab প্লাসে মাইনাসে ইয়াত মাইনাসে মাইনাসে প্লাস প্লাসে প্লাসে প্লাস গতিকে এটো প্লাসে থাকিব 2 2 গুণ 4 4 3 গুণ 12 বি সি তাৰপিছত ইয়াত কি আছে ইয়াত মাইনাস ইয়াত প্লাস গতিকে মাইনাসে প্লাসে মাইনাস হ'ব 2 3 গুণ 6 4 6 গুণ 24 সিএ এইখিনি হ'ব এইটোৰ आंसर একদম ইজি তোমালোকে চাই লোৱা যদি কিবা ভুল হৈ থাকে তোমালোকৰ যেবা কিবা বুজি পোৱা নাই তেতিয়া হলে কমেন্ট বক্সত জনাবা কোনটো স্টেপত বুজি পোৱা নাই মই ৰিপিট কৰি অংকটো বুজাই দিম যাতে তোমালোকে বুজি পোৱা মুঠতে তোমালোকে বুজি কিনে ভাল নম্বৰ পাব লাগে পৰীক্ষাত আৰু চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো ক্লাস 10 ৰ পাবেও তোমালোকে ইয়াত সকলো ধৰণৰ প্ৰবলেম সলভিং পাবা চেপ্টাৰ ওয়াইজ সলভ কৰা থাকিব গতিকে সেই কাৰণে সাবস্ক্ৰাইব কৰি ৰাখিবা 20 নম্বৰটো চোৱা কি আছে 4x² + y² + z² - 4xy - 2yz + 4xz এটা কথা হল যে আমাৰ যেটো ইয়াৰ আগত যেটো ফৰ্মুলা ইউজ কৰিলো হেতু ভাঙি কিনে এটো দিয়া আছে গতিকে ইয়াৰ পৰা আমি হেতু ফৰ্মুলা বনাব লাগিব কি বনাব লাগিব ax + y + z হোল স্কয়াৰ যেটো ফৰ্মুলা আছে এটো বনাব লাগিব গতিকে এইখিনি আমি কি কৰিব লাগিব প্ৰথমতে স্কয়াৰ বনাই লব লাগিব এইখিনি স্কয়াৰ হ'ব লাগিব এইখিনি হ'ব লাগিব এইখিনি হ'ব লাগিব এই দুটো তো কৰাই আছে কিন্তু এইটো কেৱল বনাব লাগিব সো একদম ইজিলি বনাব পাৰিম আমি 4 আছে মানে কি 2x হোল স্কয়াৰ হৈ যাব প্লাস y² প্লাস z² তাৰ পিছত চোৱা এইটো যদি আমি ভাঙিব বিচাৰো তেতিয়া হলে এনেকুৱা হ'ব আমাৰ সূত্ৰ মতে কি আছে প্লাস আছে গতিকে আমি আগতে প্লাসত ভাঙি লম প্লাস 2ab a মানে হল এইখিনি b হল এটো বা x হল এটো y হল এটো মানে 2x y তাৰ পিছতটো আছিল প্লাস 2y y হল y এ থাকিব ইনটু z z এ আছে তাৰ পিছত কি আছিল প্লাস 2z x মানে হল এটো 2x এতিয়া মেইন কথাটো হল ইয়াত আমাৰ যেহেতু ইয়াত আৰু ইয়াত কি হৈ আছে মাইনাস হৈ আছে যদি মাইনাস হৈ আছে তেতিয়া হলে ইয়াতো মাইনাস হ'ব লাগিব মাইনাস হ'বলৈ হলে আমি কি ইয়াৰ পৰা যিকোনোটা মাইনাস হ'ব লাগিব ইয়াৰ পৰা যিকোনোটা মাইনাস হ'ব লাগিব এতিয়া চোৱা ইয়াত কি কমন আছে এই দুটাৰ ভিতৰত কি কমন আছে 2x আছে x নাই 2 আছে এটো তো কমন ফৰ্মুলা অনুযায়ী গৈছে গতিকে এই y আৰু y কমন আছে যেহেতু y আৰু y কমন আছে গতিকে আমি এই দুটাৰ আগত কি হ'ব লাগিব মাইনাস হ'ব লাগিব তেতিয়া হলে হ'ব গতিকে আমি কি কৰিম ইয়াৰ আগত মাইনাস দিম মাইনাস এনেকুৱাকে হ'ব মাইনাস এনেকুৱা হ'ব মাইনাস ব্ৰেকেট হ'ব ঠিক আছে গতিকে আমি কেনেকে দিম এই দুটাৰ আগত আছে মানে কি ইয়াৰ এই দুটাৰ ভিতৰত কমন কি আছে y আছে গতিকে y ৰ আগত মাইনাস হৈ যাব তেতিয়া হলে চোৱা ইয়াৰ আগত কোনটোৰ আগত মাইনাস হল এইটোৰ আগত মাইনাস হল তেতিয়া হলে আমি ফৰ্মুলাত গুছি গল এতিয়া গুছি যোৱাৰ লগে লগে এতিয়া আমাৰ কি ফৰ্মুলা হৈ যাব x + y + z হোল স্কয়াৰ x হল এটো y হল এটো z হল এটো তাৰ মানে 2x প্লাস মাইনাস y হোল স্কয়ার প্লাস z স্কয়ার এই z নহয় কি হ'ব স্কয়ার এতিয়া হলে আমি কি কৰিব পাৰিম এটাও ভাঙিব পাৰিম যে 2x প্লাস মাইনাসে মাইনাস y প্লাস z হোল স্কয়ার একেৰি স্কয়ার নহয় ভুল হৈ গৈছিল ইয়াত কেৱল আমাৰ ব্ৰেকেট দি স্কয়াৰ হ'ব ঠিক আছে তেনেহলে চোৱা একদম ইজিলি ব্যৱহাৰ হৈছে আৰু ইয়াত অভেদ কোনটো ব্যৱহাৰ হৈছে 5 নম্বৰ যেটো অভেদ এটো ব্যৱহাৰ হৈছে তেনেহলে চোৱা ইয়াত স্কয়াৰ আছে মানে কি এটো অংক এটো টার্ম আমি কি দুটা লিখিব পাৰিম তাৰ মানে 2x - y + z 2x - y + z একদম ইজি তাৰ মানে এনেকুৱা থাকিলে আমি এনেকুৱা বনাব লাগিব যদি এনেকুৱা থাকে তেনেহলে এনেকুৱা বনাব লাগিব ঠিক আছে তাৰ মানে এনেকুৱা থাকিলে আমি বিশ্লেষণ কৰি এইটো আনিব লাগিব ফৰ্মুলা আহিব মেইন ফৰ্মুলাটো আকৌ মেইন ফৰ্মুলাত যদি এনেকুৱা টাইপৰ অংক থাকে তেতিয়া হলে আমি ভাঙি কিনে এটো
এই ফৰ্মুলা ভাঙিলে যেটো হয় তাত আমি লৈ যাব লাগিব ঠিক আছে নিশ্চয় বুজি পাইছা তোমালোকে এতিয়া চোৱা 22 হৈ গেল এতিয়া 21 নাম্বাৰ 21 নাম্বাৰটো চোৱা উদাহৰণ 21 ইয়াত চোৱা এক নম্বৰটো এই তলৰ ঘনমূলক বিস্তাৰিত আকাৰত লিখা মানে এইটো কিউব আছে কিউবৰ ফৰ্মুলাটো ভাঙি দিলে হৈ যাব মানে a + b হোল কিউব বা x + y হোল কিউব ফৰ্মুলাত আছে ইয়াত ফৰ্মুলা কিটা দিয়াই আছে যদি মাইনাসৰ ফৰ্মুলা হল এটুটা আৰু প্লাসৰ ফৰ্মুলা হল এটু গতিকে এটুৰ ক্ষেত্ৰত আমি এটু ফৰ্মুলা ইউজ কৰিব পাৰিম কেৱল প্লাস বহাই দিম গতিকে তোমাৰ ইচ্ছা যেটো ফৰ্মুলা তুমি ইউজ কৰিব পাৰা প্ৰবলেম নাই সো ফৰ্মুলাটো হল কি a কিউব প্ৰথমতে a কিউব মানে এইখিনি মানে x কিউব 3a হোল কিউব প্লাস 3 পূৰণ a স্কয়ার মানে এইখিনি মানে x স্কয়ার 3a হোল স্কয়ার ইনটু 4b প্লাস 3ab স্কয়ার মানে xy স্কয়ার x হল এইটো 3a পূরণ b স্কয়ার বা y স্কয়ার হবে 4b হোল স্কয়ার প্লাস y কিউব y মানে এইখিনি এটা সোয়া 3a হোল কিউব 3 কিউব মানে কিমান আছিল 27 a কিউব হবে তারপর প্লাস আছিল প্লাস এটা 3 স্কয়ার মানে 9 9 এর লগত যদি আমি 3 ইনটু কৰো কিমান হবে 3 into 9 27 27 এর লগত যদি আমি 4 ইনটু কৰো কিমান হ'ব 27 আৰু 4 যদি আমি ইনটু কৰো 108 হ'ব কি জানি গতিকে আমি ইয়াত পূৰণ কৰি চাম কিমান হয় 9 into 3 27 এর লগত 4 27 এর লগত 4 4 into 7 8 হ'ব তাৰ পিছত থাকিব হাতত থাকিব 2 2 into 4 8 8 আৰু 2 10 108 গতিকে 108 a b এর উপৰত স্কয়ার আছে গতিকে a স্কয়ার প্লাস আছে প্লাস এটা সো ইয়াতো হ'ব 4 স্কয়ার মানে 16 16 আৰু 9 16 এর লগত আমি কি পূৰণ কৰিব লাগিব 9 6 into 9 54 4 or 4 হাতত থাকিব 5 1 into 9 9 হ'ব 9 আৰু 5 কিমান হ'ব 14 গতিকে 144 144 a b স্কয়ার প্লাস 4 কিউব মানে কিমান আছিল 64 b কিউব এতিয়া কথা হল যে তুমি যদি এনেকে কৰা আমাৰ যেটো এটো প্ৰথম ফৰ্মুলা গুছি গল যদি দুই নম্বৰ ফৰ্মুলাত কৰা তেতিয়া হল এটো আৰু এটো কি আগত আহিব আৰু এই দুটা পিছত থাকিব একে কথা তুমি এটো ফৰ্মুলাত কৰিলেও প্ৰবলেম নাই ফৰ্মুলাটো কি হ'ব a কিউব প্লাস 3a স্কয়ার b প্লাস 3a b স্কয়ার প্লাস b কিউব ঠিক আছে এটো কিন্তু মাইনাস নহয় দে এটো অনলি 3 হৈ যাব তেনেহলে এইখিনি হল ইয়াৰ ভাঙনি তাৰ পিছত চোৱা দুই নম্বৰটো চোৱা একে পদ্ধতিত গুছি যাব প্ৰথমতে আমাৰ এটো হ'ব x কিউব 5p হোল কিউব মাইনাস এটো মাইনাস ফৰ্মুলা আছে গতিকে মাইনাস হ'ব 3a স্কয়ার মানে 5p হোল স্কয়ার ইনটু b 3q প্লাস 3a মানে হল 5p ইনটু b মানে হল 3q স্কয়ার তারপরে দেব কি মাইনাস ইয়াতো মাইনাস হবে যেহেতু মাইনাসের ফর্মুলা গতিকে কি হবে 3q হোল কিউব 5 কিউব মানে কিমান 125 হ'ব 125 p কিউব মানে p কিউব হৈ যাব মাইনাস আছে মাইনাস বহাই দিম 5 স্কয়ার মানে 25 25 এর লগত 3 ইনটু কৰিলে কিমান হ'ব 9 3 into 3 9 9 এর লগত 25 ইনটু কৰিলে কিমান হ'ব সবাই ইয়াত একদম ইজি হিসাব এটো যে 5 এর লগত যদি 20 কিমান 339 9 এর লগত 25
25 into 9 তাৰ পিছত তুমি ইজিলি হিসাব কৰিব পাৰিবা যে যেহেতু 9টা 25 হ'ব 4টা 25ত যদি 100 হয় তেনেহলে 8টা 25ত কিমান হ'ব 200 হ'ব আৰু এটা 25 থাকিব গতিকে 225 p স্কয়ার q প্লাস আছে প্লাস ইয়াত হ'ব কি 3 5 গুণ 15 15 আৰু কি 9 হ'ব 9 ৰ লগত 15 পূৰণ কৰিব লাগে 15 ৰ লগত 9 5 9 গুণ 45 ৰ 5 45 ৰ 5 হাতত থাকিল 4 1 9 গুণ 9 আৰু 4 13 135 135 p কি হ'ব q স্কয়ার মাইনাস আছে মাইনাস 3 কিউব মানে 27 q কিউব ঠিক আছে একদম ইজি এইখিনিয়ে এটো আছিল কি 21 ৰ 1 আৰু 2 একদম ইজি তাৰ পিছত চোৱা 22 এতিয়া চোৱা উদাহৰণ 22 বা 22 নম্বৰ 1 চোৱা 104 হোল কিউব এটো আমি কি কৰিব লাগিব উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ৰাশিৰ মান নিৰ্ণয় কৰিব লাগিব অভেদ ব্যৱহাৰ কৰি ডাইৰেক্ট আমি কিউব কৰিলে নহব এটো আমি ভাঙিব লাগিব আৰু সূত্ৰ প্ৰয়োগ কৰি আমি আনসাৰটো ওলাব লাগিব তেতিয়াহলে চোৱা ইজিলি আমি সূত্ৰ প্ৰয়োগ কৰিব পাৰিম 104 মানে কি আমি কি লিখিব পাৰিম 100 প্লাস 4 লিখিব পাৰিম তেনেহলে a plus b হোল কিউবত গুচি গল বা x plus y হোল কিউবত গুচি গল তেতিয়াহলে ইজিলি আমি এতিয়া কৰিব পাৰিম যে 100 কিউব মানে x কিউব প্লাস প্লাসৰ ফৰ্মুলা যাব 300 স্কয়ার ইনটু b b মানে 4 প্লাস এটো হ'ব কি 3a a মানে কিমান 100 b মানে কিমান 4 গতিকে 4 স্কয়ার প্লাস b কিউব হিসাব কৰি চোৱা 100 কিউব মানে 100 দি কিনে তুমি কি কৰিবা 1 দি কিনে 6টা মান 0 দিব লাগিব যেহেতু কিউব আছে দুটা তিন বাৰ হ'ব 1 2 3 4 5 6 প্লাস আছে প্লাস দিব লাগিব 4 3 4 গুণ 12 আৰু স্কয়ার আছে দুটা 0 100 ৰ ওপৰত স্কয়ার আছে মানে কিমান হ'ব 10000 হৈ যাব গতিকে 0 হ'ব কেইটা 4টা 2 3 4 তাৰ পিছত প্লাস আছে প্লাস 4 4 গুণ 16 16 ৰ লগত 3 ইনটু কৰিলে কিমান হ'ব 16 ৰ লগত 3 3 হল গুণ কিমান 48 3 6 গুণ 18 8 হাত থাকিলে 1 1 3 গুণ 3 কে 4 48 তারপর 0 থাকিল কেটা দুটা প্লাস 4 কিউব মানে কিমান 64 এটা সব গটেকেটা আমি কি কৰিব লাগিব প্লাস কৰি দিব লাগিব তুমি বহাই কিনে প্লাস কৰিব পাৰিবা নহলে এনেও প্লাস কৰিব পাৰিবা এনে প্লাস কৰিবলৈ হলে তুমি কি কৰিব লাগিব চোৱা এইটোৰ লগত এইটোৰ লগত এইটোৰ লগত এইটো 0 0 0 0 গতিকে তোমাৰ এনে যদি প্লাস কৰা তেতিয়া হলে তোমাৰ কি জানি ভুল হ'ব পাৰে গতিকে তুমি বহাই লোৱা ডাঙৰটো আগতে বহাই লোৱা কেটা 0 আছে 6টা 0 আছে 1 1 2 3 4 5 6 তাৰ পিছত 4টা 0 থকা 1 2 3 4 2 1 তাৰ পিছত 48 0 0 48 তাৰ পিছত আছে 64 প্লাস কৰি দিবা 4 6 8 4 2 1 1 এনেলে এখানে হয়ে যাব কি 1 1 2 4 8 6 4 1 1 2 4 1 1 2 4 8 6 4 একদম ইজি এতিয়া চোৱা 22 নম্বৰৰ যেটো 2 নম্বৰ আছিল 2 নম্বৰটো চোৱা এই 22 নম্বৰ 2 চোৱা এটো আমি কি কৰিব লাগিব প্ৰথমতে ভাঙি লব লাগিব যেহেতু 999 আছে গতিকে 1000 ৰ পৰা যদি তুমি 1 মাইনাস কৰি দিয়া কিমান হ'ব 999 হৈ যাব আৰু কিউব আছে কিউব তেনেহলে a কিউব মাইনাস b কিউব ফৰ্মুলাত গুচি গেল তাহলে a কিউব মানে হল কি 1000 কিউব মাইনাস কি হ'ব 3 into a square মানে 1000 square into b plus 3a মানে 1000 into 1 square minus 1 cube মানে y cube বা b cube ঠিক আছে এতিয়া সব ক্যালকুলেশন কৰিব লাগিব এটো কিউব কৰিলে কিমান হ'ব 1 1 2 3 1 2 3 1 2 3 মাইনাস আছে মাইনাস 3 আছে
3 এইটো স্কয়ার কৰিলে কিমান হ'ব 6টা হ'ব 1 2 3 1 2 3 তাৰ পিছত প্লাস আছে প্লাস 3 দি কিনে 1 স্কয়ার কৰিলে 1 হৈ যাব গতিকে কেইটা 0 থাকিব 3টা 0 মাইনাস 1 কিউব মানে 1 এতিয়া আমি গটেকেটা কি কৰিব লাগিব প্লাস কৰিব লাগিব বা মাইনাস কৰিব লাগিব এইবিলাকে হ'ব গতিকে এইটোৰ লগত এইটো প্লাস হ'ব এইটোৰ লগত এইটো প্লাস হ'ব যেহেতু মাইনাস মাইনাসে প্লাস এইটোৰ লগত এইটো প্লাস হলে কি হ'ব 3টা 0 এটা 3 হৈ যাব তাৰ মানে আমি এইটো কেনেকৈ বহাব লাগিব 1 0 0 0 0 0 0 0 0 0 মানে কেইটা 0 হল ইয়াত 9টা 0 আৰু ইয়াত কেইটা আছে 3টা 1 2 3 3 0 0 0 3 1 2 3 4 5 1 2 3 4 5 1 তাৰ মানে কিমান হল কেইটা ইয়াত কিন্তু 9টাই থাকবা লাগিব 1 2 3 1 2 3 1 2 3 তাৰ মানে কিমান হল 1 0 0 0 0 1 2 3 4 5 1 2 3 4 5 3 triple 0 তাৰপিছত মাইনাস আছে মাইনাস মাইনাসে মাইনাসে প্লাস হ'ব গতিকে এটো 3 0 0 0 0 1 এতিয়া সোয়া এটো আমি কি কৰিম মাইনাস কৰি দিম হৈ যাব ইয়াৰ পৰা এটো মাইনাস কৰিলে কি হ'ব 1 0 0 0 0 5টা আছে 1 2 3 4 5 তাৰপিছত আছে কি 3 মাইনাস কৰি দিলে কি 0 পৰা 1 তো না যায় এক ধাৰ লব লাগিব 10 10 ৰ পৰা 1 গলে 9 ইয়াতো থাকিল 9 9 ইয়াত 2 0 0 10 ৰ পৰা 3 গলে 7 থাকব 9 9 99700 2 999 কিমান হ'ব 99700 2 999 একদম ইজি এটো বহুত ইম্পর্টেন্ট হয় এটো পরীক্ষাত আহিয়া থাকে গতিকে এটো তোমালোকে ইম্পর্টেন্ট বলি লিখি ৰাখিবা পরীক্ষাত আহিয়া থাকে এটো ইয়াৰ পিছত ছোৱা আমি 22 নম্বৰটো আলোচনা কৰিলো এতিয়া আমি আলোচনা কৰিম কি 23 নম্বৰটো নম্বৰ 23 ছোৱা কি কৈছে 8x³ plus 27y³ মানে a³ plus b³ plus 3a² b 3ab² এনেকুৱা ফৰ্মুলাত গুছি যাব গতিকে আমাৰ এটোৰ পৰা কি বনাব লাগিব ফৰ্মুলা বনাব লাগিব কোনটো ফৰ্মুলা a plus b whole cube বা x minus y whole cube বনাব লাগিব এতিয়ালে এটো হল x এটো হল y গতিকে আমি এটো বনাই লম আগতে 8 আছে 8 টো কি কিউব কৰিলে 8 হয় তোমালোকে জানাই যে 2 কিউব কৰিলে 8 হয় গতিকে 2x আমি কি লিখিব পাৰিম whole cube লিখিব পাৰিম তাৰপিছত প্লাস আছে প্লাস 27 কি কিউব কৰিলে 27 হয় আমি জানো কি 3 কিউব কৰিলে 27 হয় কিউব হৈ যাব প্লাস এতিয়া সোয়া এটো আমি কি ভাঙিম a³ plus b³ হৈ আছে গতিকে 3a² মানে 2x whole square into y y মানে হল 3y plus 3a b² মানে 3y whole square এতিয়া সোয়া এটো হল a³ plus b³ এতিয়া সোয়া এইখিনি ভাঙিলে আমাৰ কি হ'ব এইটো হ'ব সোয়া 4 4 into 9 36 2 into 3 6 আৰু 9 6 into 9 54 গতিকে হৈ গেল এতিয়া আমি কি লিখিব পাৰিম a plus b whole cube a হল এইটো b হল এইটো মানে আমি এনেকে লিখিব পাৰিম যেহেতু কিউব আছে গতিকে আমি তিনটা লিখিব লাগিব 2x plus 3y 2x plus 3y 2x plus 3y একদম ইজি চোৱা তোমালোকে নিশ্চয় বুজি পাইছা যদি বুজি পোৱা নাই কত বুজি পোৱা নাই এটো তোমালোকে কমেন্ট বক্সত জনাবা মই ৰিপিট ভিডিও বনাই দিম যাতে তোমালোকে বুজি পোৱা ঠিক আছে ইয়াৰ পিছত চোৱা 24 নম্বৰ লাষ্ট যেটো ইয়াৰ আছিল উদাহৰণ এটো হল 24 নম্বৰ এটো বহুত ইম্পর্টেন্ট হয় গতিকে 24 নম্বৰটো তোমালোকে চোৱা 18 নম্বৰটো চোৱা একদম লাষ্ট উদাহৰণ এটো চেপ্টাৰৰ আৰু লাষ্ট উদাহৰণ নাই এটোৱে লাষ্ট এতিয়া চোৱা ইয়াৰ ফৰ্মুলাটো ইয়াত দিয়া আছে গতিকে আমাৰ এটো আছে এটো আমি কি কৰিব লাগে এনেকুৱা বনাব লাগিব ঠিক আছে তে এতিয়া এনেকুৱা বনাবলৈ হলে প্ৰথমতে আমাৰ এনেকুৱা লাগিব গতিকে আমি এইখিনি বস্তু আগতে এনেকুৱা বনাই লম
এনেকুৱা বনাবলৈ হলে চোৱা x কিউব আছে গতিকে এইখিনি আমি কিউব বনাব লাগিব যেহেতু 8x কিউব আছে 8 মানে কি 2 কিউব মানে আমি এটো কি লিখিব পাৰিম 2x হোল কিউব বনাব পাৰিম তাৰ পিছত আছে কি y কিউব হৈ গেল তাৰ পিছত আছে প্লাস 27 7 মানে কি 3 কিউব গতিকে 3z হোল কিউব বনাব পাৰিম মাইনাস এটো কি বনাব লাগে 3xy z 3x x মানে 2x y y মানে y z z মানে 3z ঠিক আছে তেতিয়াহলে a কিউব প্লাস b কিউব প্লাস z a c কিউব বা তুমি এনেকে ক'ব পাৰিবা x কিউব প্লাস y কিউব প্লাস z কিউব মাইনাস 3xyz গতিকে আমি এটো ফৰ্মুলা তেতিয়া বনাব পাৰিম ইয়াৰ পৰা যদি বনোৱা তেতিয়া হলে কি হ'ব x plus y plus z তেনেহলে a2 plus a2 plus a2 তোমাৰ 2x plus y plus 3z তাৰ পিছত আছে কি হোল ইনটু x square plus y square plus z square x square মানে 2x whole square plus y square মানে y square plus z square মানে 3z whole square তাৰ পিছত আছে কি মাইনাস মাইনাস আছে কি xy xy মানে এটো আৰু এটো 2x পূৰণ y মাইনাস yz yz মানে yz z মানে 3z তাৰ পিছত আছে কি মাইনাস মাইনাস zx 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 x মানে হ'ব 2x ঠিক আছে এতিয়া সো এইখিনি পৰা এইখিনি হয় এতিয়া আমি এইখিনি কি কৰিম পূৰণ কৰিম এটো তো সেম টু সেম থাকিব ইয়াৰ কোনো চেঞ্জ নহব প্লাস y প্লাস 3z 2x হোল স্কয়ার মানে 4x স্কয়ার প্লাস y স্কয়ার প্লাস কি মানে হ'ব 9z স্কয়ার মাইনাস 2xy মাইনাস 3yz মাইনাস 6zx ঠিক আছে এটো কি হল মাইনাস 6zx এইখিনি আছিল কি নাম্বার 24 ৰ যেটো উৎপাদক বিশ্লেষণ আছিল এটো বহুত ইম্পৰ্টেন্ট হয় এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট গতিকে তোমালোকে এটো ভালকে চাবা এটো বহুত বাৰ আহিছে পৰীক্ষাত গতিকে ফাইনাল পৰীক্ষাটো আহে 3 মাহিলাত কোৱা 6 মাহিলাত কোৱা 9 মাহিলাত কোৱা এটো পৰীক্ষাত বেছিভাগ আহিয়ে থাকে গতিকে এটো তুমি ভেৰি ভেৰি ইম্পৰ্টেন্ট বুলি লিখি দিব পাৰিবা আৰু যদি মোৰ অংকবিলাক বুজি পাই আছা তোমালোকৰ কিবা লাভ হৈ আছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লাইক কৰিবা শেয়াৰ কৰিবা যাতে তোমাৰ লগতে তোমাৰ বন্ধু বৰ্গ সকলেও ভাল নম্বৰ আনিব পাৰে 9 ৰ যেটো গণিত আছে তাৰ পৰা আৰু চোৱা তোমালোকৰ প্ৰবলেম বিলাক মোৰ লগত শেয়াৰ কৰিবা মই তোমালোকৰ প্ৰবলেম বিলাক সলভ কৰি দিবলৈ ট্ৰাই কৰিম ঠিক আছে আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো যেহেতু ক্লাস 10 তোমালোকে উঠি আছে আৰু ক্লাস 10 ৰ যিবিলাক ভিডিও পাবা তোমালোকে অলৰেডি আপলোড কৰি দিয়া হৈ আছে আৰু নতুন বছৰত আৰু বৰিয়াকে আপডেট কৰা হ'ব গতিকে তোমালোকে যাতে ভাল নম্বৰ পোৱা সেই কাম কৰা হ'ব ঠিক আছে গতিকে তোমালোকে চেনেলৰ লগত জড়িত হৈ থাকিবা থ্যাংক ইউ